মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি ষষ্ঠ শ্ৰেণীৰ ইংলিছৰ যিটো লেচন নম্বৰ 2 আছে দ্য গল্ডেন টাচ, সেই লেচনটোৰ অসমীয়া ভাঙনি কৰি দিবলৈ চেষ্টা কৰিম। ইয়াতে চোৱা, প্ৰথমতে আমাক কেইটামান ফটো দিয়া আছে আৰু সেই ফটোবোৰৰ বিষয়ে বাকচত লিখা আছে। তাৰোপৰি ওপৰত সেই ফটোবোৰৰ নামবোৰ দিয়া আছে, যেনে শক্তিমান, হেৰি পটাৰ, ৱণ্ডাৰ উইমেন। তোমালোকে ফটোবোৰ মিলাই মোক কমেণ্ট কৰি জনাবাচোন। শুদ্ধ উত্তৰ দিয়াসকলৰ নাম মই পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় মেনশ্যন কৰিম। এতিয়া তলত চোৱা কি লিখা আছে, লেটছ টক। ইমাজিন ছামৱান উইথ এ মেজিক ৱাণ্ড ৱান্টছ টু গ্ৰাণ্ট ইউ ছুপাৰ পাৱাৰ। কৈছে, কল্পনা কৰাচোন যে তোমাৰ কোনোবাই যাদুকৰী লাঠি থকা কোনোবাই কিবা এটা ছুপাৰ পাৱাৰ দিব বিচাৰিছে। হোৱাট ছুপাৰ পাৱাৰ উড ইউ চুজ এণ্ড হোৱাই? তুমি কিনো ছুপাৰ পাৱাৰ বিচাৰিবা আৰু কিয় বিচাৰিবা? তোমালোকৰ উত্তৰবোৰ মোক কমেণ্ট কৰি জনাবাচোন। ইয়াতে চোৱা, লেটছ ৰিড দ্য ষ্টৰী দ্য গল্ডেন টাচ। ব'লা আমি যিটো ষ্টৰী আছে গল্ডেন টাচ সেইটো পঢ়োঁ। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং নেমড মিডাছ ইন এনচিয়েণ্ট গ্ৰীচ। এসময়ত পুৰণি গ্ৰীচত মিডাছ নামৰ এজন ৰজা আছিল। হি ৱাজ ভেৰি ৰিচ বাট আনহেপী। তেওঁ বহুত ধনী আছিল কিন্তু সুখী মুঠেই নাছিল। কি কৈছে চোৱা, আই ৱান্ট মোৰ মানি, আই ৱান্ট মোৰ গ'ল্ড। মই বহুত টকা বিচাৰোঁ, মই বহুত সোণ বিচাৰোঁ। অৰ্থাৎ তেওঁ যিবোৰ মেটেৰিয়েল বস্তু আছে সেইবোৰৰ প্ৰতি আসক্ত আছিল। আই ৱান্ট টু বি দ্য ৰিচেষ্ট কিং অফ অল টাইম। তেওঁৰ কি ইচ্ছা আছিলে? যাতে তেওঁ সৰ্বকালৰ আটাইতকৈ ধনী ৰজা হিচাপে পৰিচিত হয় বা জনাজাত হয়। তাৰপিছত চোৱা, হি অলৱেজ লুক ফৰ ৱেজ টু গেট মানি এণ্ড গ'ল্ড। তেওঁ সদায় কি চিন্তা কৰিছিল? কেনেকৈনো বেছি টকা পাব বা কেনেকৈ বেছি ধন সোণ সংগ্ৰহ কৰিব। ওৱান ডে কিং মিডাছ কেম এক্ৰছ এ ডিভাইন স্পিৰিট। আৰু এদিনাখন কি হ'ল, ৰজা মিডাছে এটি আত্মাৰ সৈতে, যাদুকৰী শক্তি থকা আত্মাৰ সৈতে দেখা হ'ল। হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল। আৰু তেওঁ আত্মাটোক বহুত ভাল ব্যৱহাৰ কৰিলে। তাৰপিছত কি লিখিছে, কিং ইউ হেভ বিন নাইচ টু মি, আই এম প্লিজড। আত্মাটোৱে ৰজাক কৈছে যে ৰজা, আপুনি মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছে, গতিকে মই আপোনাৰ ব্যৱহাৰত আনন্দিত হৈছোঁ। আই ৱান্ট টু গ্ৰাণ্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড। আৰু সেয়ে পুৰস্কাৰ হিচাপে মই আপোনাৰ যিকোনো এটা ইচ্ছা পূৰণ কৰিব বিচাৰোঁ। চে হোৱাট ইউৰ উইচ ইজ। এতিয়া আত্মাটোৱে সুধিছে, আপুনি কওক যে আপোনাৰ ইচ্ছানো কি? ৰজাই থেংক ইউ ডিভাইন স্পিৰিট বুলি সেই আত্মাটোক অভিবাদন জনালে, ধন্যবাদ জনালে। তাৰপিছত কি লিখিছে চোৱা, আই উইচ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইন টু গ'ল্ড। ৰজা যিহেতু সদায় সোণ ৰূপৰ টকা পইচাৰ কেনেকৈনো আহিব, বেছি আহিব চিন্তা কৰি থাকে, গতিকে তেওঁ তাকে বিচাৰিলে যে তেওঁ যিটো বস্তুৱে স্পৰ্শ কৰে সেয়া যাতে কি হয়, সোণলৈ পৰিৱৰ্তন হৈ যায়। আৰ ইউ চিয়'ৰ দিছ উইচ মে লিড টু ট্ৰাবল। আত্মাটোৱে তেওঁক সুধিলে ৰজাজনক যে আপুনি নিশ্চিতনে? কাৰণ এই বৰদানে বা এই আশীৰ্বাদে আপোনাক সমস্যাত পেলাব পাৰে। এতিয়া ৰজাই কি উত্তৰ দিছে চোৱা, ইফ মাই উইচ ইজ ফুলফিল্ড আই উইল গেট এ লট অফ গ'ল্ড। কৈছে, যদিহে মোৰ সেই মনোবাঞ্ছা বা ইচ্ছা পূৰ্ণ হয় তেতিয়াহ'লে মই কি কৰিম, বহুত সোণ পাম। আই উইল বি দ্য ৰিচেষ্ট কিং। মই আটাইতকৈ ধনী ৰজা হ'ম। প্লিজ গ্ৰাণ্ট মি দিছ উইচ। আপুনি দয়া কৰি মোৰ সেই আশাটো পূৰ্ণ কৰক। তেতিয়া আত্মাটোৱে কি ৰিপ্লাই দিলে, এজ ইউ উইচ। ঠিক আছে, আপোনাৰ যেনেধৰণৰ ইচ্ছা। এইফালে চোৱা কি লিখিছে, কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল্ড। ৰজা মিডাছ কি হ'ল, তেওঁৰ ইচ্ছা পূৰ্ণ হোৱা দেখা পাই বহুত আনন্দিত হ'ল। হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ। আৰু তেওঁৰ যিটো যাদুকৰী শক্তি সেইটো ট্ৰাই কৰিবলৈ বা টেষ্ট কৰিবলৈ, পৰীক্ষা কৰি চাবলৈ এবাৰ বিচাৰিলে। লেট মি টাচ দি ষ্টোন। ৰজাই কি কৰিলে, এইবাৰ এটা ওচৰতে পৰি থকা শিল এটাত স্পৰ্শ কৰিব বিচাৰিলে। তাৰপিছত কি লিখিছে চোৱা, এইফালে এটা ৰৈ গ'ল দেই। এজ দ্য কিং ইনচিষ্টেড দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ। যিহেতু ৰজাজনে তেওঁক জোৰ কৰিলে আৰু সেইকাৰণে আত্মাটোৱে কি কৰিলে, তেওঁৰ বিচৰাৰ দৰে যিটো উইচ বিচাৰিছিলে সেইটো পূৰ্ণ কৰিলে। এতিয়া চোৱা, এজ চুন এজ কিং মিডাছ টাচ দ্য ষ্টোন ইট টাৰ্ণ ইন টু গ'ল্ড। ৰজা মিডাছে যি নেকি শিলটোত চুই দিলে, সেই শিলটো লগে লগে কি হ'ল, সোণলৈ ৰূপান্তৰ হৈ গ'ল। ৱাও আনবিলিভেবল, দিছ ষ্টোন হেজ টাৰ্ণ ইন টু গ'ল্ড।
ৰজা আচৰিত হ'ল যে সেই শিলটো সামান্য শিলটো কি হ'ল শিললৈ পৰিৱৰ্তন হ'ল। লেট মি টাচ আদাৰ থিংছ টু। ৰজা এতিয়া কি কৰিলে বেলেগ বস্তু স্পৰ্শ কৰি চাবলৈ বিচাৰিলে। এইফালে ছোৱালীক সি লিখিছে যে হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণড ইনটু গ'ল্ড। ৰজা যি বস্তুৱে স্পৰ্শ কৰে সেয়া কি হ'ল সোণ হ'বলৈ ধৰিলে। এইফালে গছৰ পাত দেখিছা তেওঁ স্পৰ্শ কৰিছে সেইবোৰ সোণলৈ ৰূপান্তৰ হৈ গ'ল। তাৰপিছত কি লিখিছে চোৱা যে আনফৰ্চুনেটলি দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক। ৰজাৰ যিটো আশীৰ্বাদ পাইছিলে সেই আশীৰ্বাদটোৱে কি হ'ল অভিশাপলৈ ৰূপান্তৰ হ'ল। কাৰণ ৰজাই যি বস্তুৱে চুই দিয়ে সেয়ে কি হ'ল সোণলৈ পৰিৱৰ্তন হ'বলৈ ধৰিলে। তেওঁ একো বস্তুৱে খাব নোৱাৰা হ'ল। এভৰিথিং হি টাচ টাৰ্ণ টু গ'ল্ড ইমিডিয়েটলি। অ' ন' হোৱাট হেভ আই ডান? মাই ফুড হেজ টাৰ্ণ ইন টু গ'ল্ড, আই কাণ্ট ইভেন ইট। ৰজাই এতিয়া তেওঁ অনুতপ্ত হ'ল যে মইনো কি কৰিলোঁ, মই যি বস্তুৱে চুই দিওঁ সেয়াচোন সোণলৈ পৰিৱৰ্তন হয়, মই ইভেন খাবও নোৱাৰা হৈছোঁ। তাৰপিছত কি লিখিছে চোৱা দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন। ৰজা বাগিচালৈ ওলাই গ'ল। হি চ হিজ ডটাৰ কামিং টুৱাৰ্ডছ হিম। তেওঁ চালে যে তেওঁৰ জীয়ৰী তেওঁৰ পিনে দৌৰি আহি আছে বা আহি আছে। কাম মাই চাইল্ড, আহা মোৰ জীয়ৰী। ফাদাৰ, দেউতা বুলি চিঞৰিছে ছোৱালীজনীয়ে। এতিয়া চোৱা কি লিখিছে দে হাগড ইটছ আদাৰ। তেওঁলোক দুয়োৱে ইজনে সিজনক সাৱটিলে। এজ চুন এজ মিডাছ টাচড হিজ ডটাৰ শ্বি টাৰ্ণড ইনটু এ ষ্টেচু অফ গ'ল্ড। ৰজা মিডাছে যেতিয়াই তেওঁৰ জীয়ৰীক স্পৰ্শ কৰিলে তেতিয়াই কি হ'ল তেওঁৰ জীয়ৰী এটি মূৰ্তিলৈ সোণৰ মূৰ্তিলৈ ৰূপান্তৰ হ'ল বা পৰিৱৰ্তন হ'ল। দ্য কিং ৱাজ শ্বকড। আৰু ৰজাজন কি হ'ল আচৰিত হ'ল। এলাছ হোৱাট হেভ আই ডান, আই লষ্ট মাই চাইল্ড, শ্বি ইজ জাষ্ট এ ষ্টেচু নাও। তেওঁ দুখিত হ'ল যে মইনো কি কৰিলোঁ, মোৰ জীয়ৰীজনী এতিয়া মাত্ৰ কেৱল সোণৰ এটি মূৰ্তিহে। হি চ ডেট এভৰিথিং হি টাচড টাৰ্ণড ইনটু গ'ল্ড। ৰজাই কি কৰি দেখিলে যে তেওঁ যি বস্তুৱে চুই দিয়ে সেয়ে কি হয় সোণলৈ ৰূপান্তৰ হয়। দ্য কিংছ হেপিনেছ টাৰ্ণড ইনটু ডেছপায়াৰ এণ্ড হি ক্ৰাইড লাউডলি। আৰু ৰজাৰ যি সুখ আছিল সেয়া লগে লগে তৎমুহূৰ্তত কি হ'ল দুখলৈ পৰিৱৰ্তন হ'ল আৰু হতাশালৈ পৰিৱৰ্তন হ'ল আৰু তেওঁ জোৰে জোৰে চিঞৰিবলৈ ধৰিলে। তাৰপিছত কি লিখিছে চোৱা দ্য ডিভাইন স্পিৰিট হাৰ্ড মিডাছ ক্ৰাইং। আৰু যিটো আত্মা আছিলে সেই আত্মাটোৱে কি কৰিলে মিডাছৰ ক্ৰন্দন শুনিলে। হি এপিয়াৰ্ড বিফ'ৰ দ্য কিং। আৰু তেওঁ কি কৰিলে ৰজাজনৰ সন্মুখত আহি উপস্থিত হ'ল। তাৰপিছত কি লিখিছে চোৱা কিং মিডাছ ইউ লুক ছেড হোৱাট হেপেন। কৈছে ৰজা মিডাছ তোমাক অলপ উদাস দেখা গৈছে, দুখিত দেখা গৈছে, কিনো হ'ল? তাৰপিছত ৰজাই কি উত্তৰ দিলে আই এম ইন বিগ ট্ৰাবল। যে মই কি হৈছোঁ বহুত ডাঙৰ সমস্যাত পৰিছোঁ। কিয়? ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক। এতিয়া যিটো ডিভাইন স্পিৰিট আছিল তেওঁ সুধিলে যে আপোনাৰ যিটো আশীৰ্বাদ বা বৰদান আছিল সেইটো ঘূৰাই লোৱাটো বিচাৰেনে? ৰজাই কি উত্তৰ দিলে প্লিজ ডু। নিশ্চয় আপুনি এইটো ঘূৰাই লওক। দেন গ' এণ্ড ৱাছ ইয়'ৰ হেণ্ড ইন দ্য ৰিভাৰ, ইউ উইল গেট ৰিড অফ দ্য গল্ডেন টাচ। কি ক'লে তেওঁ যে তেতিয়াহ'লে আপুনি নদীত গৈ আপোনাৰ হাত ধুই লওক, আপোনাৰ যিটো গল্ডেন টাচ যিটো সোণালী স্পৰ্শৰ যিটো আশীৰ্বাদ আছিল সেইটো আপোনাৰ নাইকিয়া হৈ যাব, সেই বৰদানটো নোহোৱা হৈ যাব নদীত হাত ধোৱাৰ লগে লগে। তাৰপিছত কি হ'ল কিং মিডাছ ইমিডিয়েটলি ৰাষ্ট টু দ্য ৰিভাৰ। লগে লগে তেওঁ কি কৰিলে ওচৰত থকা নদীখনলৈ দৌৰি গ'ল। তাৰপিছত কি কৈছে লেট মি ৱাছ মাই হেণ্ডছ ফাৰ্ষ্ট এণ্ড ৰান টু দ্য গাৰ্ডেন। যে মোৰ হাত দুখন সোনকালে ধুই লওঁ। আৰু লগে লগে কি কৈছে ধুই লৈ তেওঁ বাগিচালৈ দৌৰিলে। দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাছড এৱে দ্য গল্ডেন টাচ। আৰু নদীখনত থকা পানীয়ে তেওঁৰ যিটো বৰদান আছিলে সেইটো নোহোৱা কৰি দিলে। তাৰপিছত হি হাৰিড টু দ্য গাৰ্ডেন। ৰজাই কি কৰিলে বাগিচালৈ দৌৰি গ'ল। হি হাগ দ্য গ'ল্ড ষ্টেচু অফ দ্য প্ৰিন্সেছ। আৰু তেওঁৰ জীয়ৰীৰ যিটো সোণৰ মূৰ্তি আছিল তাতে গৈ সাৱটি ধৰিলে। এজ চুন এজ দ্য কিং টাচড ইট দ্য প্ৰিন্সেছ কেম বেক টু লাইফ। আৰু যেতিয়া ৰজাই সেই তেওঁৰ জীয়ৰী সোণৰ মূৰ্তিটো সাৱটিলে তেতিয়া তেওঁৰ জীয়ৰী আগৰ মূৰ্তিলৈ মানুহৰ ৰূপলৈ ৰূপান্তৰিত হ'ল আৰু
দেউতা দেউতা বুলি চিঞৰিবলৈ ধৰিলে। ফাদাৰ, অ' ডিয়াৰ, আই এম ছ' হেপী ডেট ইউ আৰ বেক। ৰজাই কৈছে, মই বহুত সুখী যে তুমি পুনৰ উভতি আহিলা। তাৰপিছত কি লিখিছে চোৱা, ডেট ডে অনৱাৰ্ডছ দ্য কিং মিডাছ বিকেম এ চেঞ্জ পাৰ্চন। আৰু সিদিনাখনৰ পিছৰ পৰা ৰজা মিডাছ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ গ'ল। লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ। তেওঁ বুজি পালে যে প্ৰেম আৰু সুখ এইবোৰেই হৈছে সংসাৰৰ আটাইতকৈ সত্য সম্পত্তি বা সঁচা অৰ্থত সম্পত্তি। দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি। আৰু সেইবোৰৰ যি মূল্য সেয়া সোণ ৰূপত বা টকা পইচাতকৈ বহুত বেছি। তলত কি লিখিছে চোৱা, কিং মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড, হি লিভড হেপিলি দেয়াৰ আফটাৰ। তেওঁৰ যি আছিল তাতে তেওঁ সুখী হৈ জীয়াই থাকিবলৈ আৰম্ভ কৰিলে আৰু তাৰপিছত তেওঁ আনন্দ মনেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী সময়ত মই ইয়াৰ প্ৰশ্ন উত্তৰৰ শিতান লৈ আহিম। তোমালোকেও কমেণ্ট কৰি জনাবাচোন ভিডিঅ'টো কেনে পালা। ধন্যবাদ।